নমস্কাৰ বন্ধু বান্ধৱীসকল, জব নিউজ এণ্ড ষ্টাডি কেয়াৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম পৃথিৱীৰ অভ্যন্তৰভাগ, অৰ্থাৎ পৃথিৱীৰ অভ্যন্তৰভাগৰ ভিতৰত আমি আলোচনা কৰিম। এইটো মোষ্ট ইম্পৰ্টেণ্ট টপিক হয় ফৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ বাবে। দুয়োটাৰ বাবেই ইম্পৰ্টেণ্ট টপিক হয়। তো আজিৰ টপিকত আমি কি কভাৰ কৰিছোঁ, পৃথিৱীৰ অভ্যন্তৰভাগ আৰু ইয়াৰ বিভিন্ন স্তৰসমূহ লেয়াৰসমূহৰ বিষয়ে আলোচনা কৰিম। পৃথিৱীত থকা বিভিন্ন ধৰণৰ শিল, মণিক আৰু মাটিৰ বিষয়ে আলোচনা কৰিম। শিল, মণিক আৰু মাটিৰ বৈশিষ্ট্যৰ বিষয়েও আলোচনা কৰিম, ঠিক আছে। আৰু গুৰুত্বপূৰ্ণ যিবিলাক প্ৰশ্ন উত্তৰ আছে, প্ৰশ্নসমূহ কি ধৰণৰ কুৱেশ্যন আহিব পাৰে, আমি সেইবিলাকৰ ওপৰত আলোচনা কৰি যাম। অ'কে, তো বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। তো প্ৰথমতে পঢ়িম পৃথিৱীৰ আভ্যন্তৰভাগৰ গঠন সম্পৰ্কে। কি কৈছে, পৃথিৱীৰ ওপৰৰ পৰা কেন্দ্ৰলৈকে স্তৰে স্তৰে কঠিন, অৰ্ধজলীয়া আৰু জুলীয়া আদি পদাৰ্থবোৰ পোৱা যায়। অৰ্থাৎ পৃথিৱীৰ ওপৰৰ পৰা কেন্দ্ৰৰ ফালে আমি যেতিয়া যাম, তেতিয়া কি স্তৰে স্তৰে কি কঠিন পদাৰ্থ পাম, অৰ্ধজলীয়া পদাৰ্থ পাম আৰু জুলীয়া আদি পদাৰ্থবোৰ পাম, ঠিক আছে। পদাৰ্থৰ ভিন্নতা আৰু গুণাগুণৰ ওপৰত ভিত্তি কৰি এই পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰভাগলৈ মূল তিনিটা স্তৰ বা তৰপত ভাগ কৰা হৈছে। কি কৈছে, এই পদাৰ্থবিলাকৰ গুণৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ উপৰিভাগৰ পৰা ভিতৰভাগলৈ মূল তিনিটা স্তৰ বা তৰপত ভাগ কৰা হৈছে। সেই স্তৰ তিনিটা কি? সেই স্তৰ তিনিটা হৈছে ভূতক অৰ্থাৎ ক্ৰাষ্ট, গুৰুমণ্ডল অৰ্থাৎ মেণ্টেল, কেন্দ্ৰমণ্ডল অৰ্থাৎ কোৰ। আকৌ এই গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডলক দুটা ভাগত ভাগ কৰা হৈছে। গুৰুমণ্ডলৰ ভাগ দুটা হৈছে ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল, আৰু কেন্দ্ৰমণ্ডলৰ ভাগ দুটা হৈছে বহিঃকেন্দ্ৰমণ্ডল আৰু আন্তঃকেন্দ্ৰমণ্ডল, ঠিক আছে। তো আপোনালোকে মনত ৰাখিব, এই ভাগবিলাক ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিছোঁ ভূতক, অৰ্থাৎ ভূতকৰ বিষয়ে আমি পঢ়িম। ইম্পৰ্টেণ্ট কি টপিক আছে সেই বিষয়ে আলোচনা কৰিম। পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূতক বুলি কোৱা হয়। অৰ্থাৎ পৃথিৱীৰ এই উপৰিভাগ যিটো আছে, এই বাহিৰৰ যিটো ভাগ আছে উপৰিভাগ, এই উপৰিভাগটোক কি ভূতক বুলি কোৱা হয়, ঠিক আছে। ভূতকৰ গভীৰতা আন দুটা স্তৰতকৈ কম, অৰ্থাৎ ভূতকৰ যিটো গভীৰতা আছে সেইটো আন দুটা স্তৰতকৈ কম হয়। এই ভূতক গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ হয়। এই ভূতক কি গড়ে 20 কিলোমিটাৰ ডাঠ হয়, কিন্তু মহাদেশীয় অঞ্চলত ই 16 কিলোমিটাৰ আৰু 16 কিলোমিটাৰ পৰা 60 কিলোমিটাৰ ডাঠ হয়। মহাদেশীয় অঞ্চলত কিমান? 16 কিলোমিটাৰ পৰা 60 কিলোমিটাৰ ডাঠ হয়, মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। আৰু মহাসাগৰৰ তলিত ই মাত্ৰ 5 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ পৰ্যন্ত ডাঠ হয়। মহাসাগৰৰ তলিত কেৱল 5 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ পৰ্যন্ত ডাঠ হয়। ভূতক স্তৰটো গ্ৰেনাইট জাতীয় শিলেৰে গঠিত। এই যিটো স্তৰ আছে ভূতক স্তৰ, এইটো কি গ্ৰেনাইট জাতীয় শিলেৰে গঠিত। এই ভূতক স্তৰটো গ্ৰেনাইট জাতীয় শিলেৰে গঠিত হয়। অ'কে, মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন আহিব পাৰে, ভূতক স্তৰটো কি শিলেৰে গঠিত হয়? এনচাৰ হৈ যাব গ্ৰেনাইট জাতীয় শিলেৰে গঠিত হয়, ঠিক আছে। তাৰপিছত কি কৈছে, ভূতকৰ সমুদ্ৰৰ তলিৰ অংশটো বেছল্ট জাতীয় শিলেৰে গঠিত। এই ভূতকৰ যিটো সমুদ্ৰৰ তলিৰ অংশ আছে, সেই সমুদ্ৰৰ তলিৰ অংশখিনি কি বেছল্ট জাতীয় শিলেৰে গঠিত হয়। বেছল্ট জাতীয় শিলেৰে গঠিত হয়। ভূতকৰ শিলবোৰত চিলিকন আৰু এলুমিনিয়াম পদাৰ্থৰ পৰিমাণ অধিক বাবে এই স্তৰটোক চিয়াল স্তৰ বোলা হয়। এই ভূতকৰ শিলবিলাক যিটো আছে গ্ৰেনাইট শিল, এই শিলবোৰত চিলিকন আৰু এলুমিনিয়ামৰ পদাৰ্থ যথেষ্ট বেছি পৰিমাণে থকা দেখা যায়, যাৰ বাবে এই স্তৰটোক চিয়াল স্তৰ বোলা হয়। অৰ্থাৎ চিয়ালৰ SI-এ কি বুজাইছে? চিলিকন বুজাইছে আৰু AL-এ এলুমিনিয়াম বুজাইছে। তো কুৱেশ্যন হ'ব পাৰে যে চিয়ালৰ SI কি বুজায় আৰু AL-এ কি বুজায়? তো SI কি বুজায়? চিলিকন আৰু AL-এ এলুমিনিয়াম বুজায়। অ'কে, মনত ৰাখিব আপোনালোকে, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিছোঁ গুৰুমণ্ডলৰ বিষয়ে আলোচনা কৰিম। গুৰুমণ্ডল অৰ্থাৎ মেণ্টেল। এই গুৰুমণ্ডলক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, অলৰেডি আমি পঢ়িলোঁ, ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল। তো কি কৈছে, ভূতকৰ ঠিক তলৰ দ্বিতীয় স্তৰটোৱে গুৰুমণ্ডল। অৰ্থাৎ ভূতকৰ তলৰ যিটো স্তৰ আছে, সেই স্তৰটোক কি কোৱা হয়? গুৰুমণ্ডল বুলি কোৱা হয়। এই স্তৰটো প্ৰায় 2900 কিলোমিটাৰ ডাঠ হয়, অৰ্থাৎ 2900 কিলোমিটাৰ ডাঠ। আগৰটো কি পঢ়িছিলোঁ, ভূতক গড়ে কিমান কিলোমিটাৰ? 20 কিলোমিটাৰ, কিন্তু মহাদেশীয় অঞ্চলত কি হয়? মহাদেশীয় অঞ্চলত 16 কিলোমিটাৰ পৰা 60 কিলোমিটাৰ ডাঠ হয়, আৰু মহাসাগৰৰ তলিত ই মাত্ৰ 5 কিলোমিটাৰ পৰা 10 কিলোমিটাৰ ডাঠ হয়। কিন্তু গুৰুমণ্ডলটো কি? এই স্তৰটো 2900 কিলোমিটাৰ ডাঠ হয়, মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। গুৰুমণ্ডলক দুটা স্তৰত ভাগ কৰা হৈছে, অলৰেডি পঢ়িছোঁ, ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল। অ'কে, এই স্তৰক সীমা স্তৰ বুলিও জনা যায়। এই স্তৰক কি সীমা স্তৰ বুলিও জনা যায়। সীমা শব্দৰ SI চিলিকন আৰু SI চিলিকন আৰু MA মেগনেছিয়াম বুজাইছে। এই সীমা শব্দৰ SI কি বুজাইছে? চিলিকন আৰু MA মেগনেছিয়াম বুজাইছে। এই গুৰুমণ্ডলত কি
সিলিকন আৰু ম্যাগনেসিয়াম যথেষ্ট পৰিমাণে পোৱা যায় বাবে ইয়াক সীমা স্তৰ বুলিও জনা যায় ওকে মনত ৰাখিব তাৰপিছত আহিছো কেন্দ্ৰমণ্ডল কি কৈছে কেন্দ্ৰমণ্ডলক পৃথিৱীৰ গৰ্ভ বুলি কোৱা হয় যদি কোৱেশ্চন আহে কোনটো মণ্ডলক পৃথিৱীৰ গৰ্ভ বুলি কোৱা হয় আনসাৰ হৈ যাব কেন্দ্ৰমণ্ডলক পৃথিৱীৰ গৰ্ভ বুলি কোৱা হয় এই যেটো আছে এইখিনিৰ পৰা এইখিনিলৈকে অৰ্থাৎ এইটো আৰু এইটো কি কেন্দ্ৰমণ্ডল হয় কেন্দ্ৰমণ্ডলক যেটো দুটা ভাগত ভাগ কৰা হৈছে এই দুটা হৈছে কেন্দ্ৰমণ্ডলৰ ভাগ ওকে তো কি কৈছে এই স্তৰটো প্ৰায় 3486 কিলোমিটাৰ ডাঠ হয় এই স্তৰটো কিমান 3486 কিলোমিটাৰ ডাঠ হয় এটো ইম্পৰ্টেন্ট হয় কেন্দ্ৰমণ্ডল কিমান কিলোমিটাৰ ডাঠ 3486 কিলোমিটাৰ ডাঠ হয় ইয়াৰ পদাৰ্থবিলাক অতি উত্তপ্ত অৱস্থাত থাকে ইয়াৰ পদাৰ্থবিলাক কি অতি উত্তপ্ত অৱস্থাত থাকে কিয়নো আমি বাহিৰৰ পৰা ভিতৰ ফালে যিমানে যাম লাহে লাহে কি গৰম বাঢ়ি যাব উত্তাপ বাঢ়ি যাব ঠিক আছে তো যাৰ বাবে ইয়াৰ ভিতৰত থকা পদাৰ্থবিলাক কি অতি উত্তপ্ত অৱস্থাত থাকে এই স্তৰটো মূলতঃ লো নিকেল আৰু কোবাল্টৰে গঠিত হয় এই স্তৰটো কি লো নিকেল আৰু কোবাল্টৰে গঠিত হয় আৰু গ্ৰেনাইট জাতীয় শিলেৰে গঠিত কোনটো স্তৰ হয় এটো হৈছে ভূত্বক ওকে কেন্দ্ৰমণ্ডলক নিফ স্তৰ বুলিও জনা যায় কি কেন্দ্ৰমণ্ডলক কি স্তৰ বুলি জনা যায় নিফ স্তৰ গুৰুমণ্ডলক কি স্তৰ বুলি জনা যায় গুৰুমণ্ডলক কি সীমা স্তৰ বুলি জনা যায় ঠিক আছে আৰু ভূত্বকক কি স্তৰ বুলি জনা যায় ভূত্বকক কি স্তৰ বুলি জনা যায় সিএল স্তৰ বুলি জনা যায় তো এটো ইম্পৰ্টেন্ট হয় সৰি তো কি কেন্দ্ৰমণ্ডলক নিফ স্তৰ বুলিও জনা যায় কাৰণ নিকেল শব্দৰ পৰা এনআই আৰু ফেৰিয়াম লো শব্দৰ পৰা এফি লগ কৰি এই স্তৰক নিফ স্তৰ বুলি কোৱা হয় কি কৈছে নিকেল শব্দৰ পৰা এনআই আৰু ফেৰিয়াম অৰ্থাৎ লো ফেৰিয়ামক কি লো বোলা হয় তো এই ফেৰিয়ামৰ এফইএ লগ কৰি ইয়াক নিফ স্তৰ বুলি কোৱা হয় ঠিক আছে কেন্দ্ৰমণ্ডলক দুটা ভাগত ভাগ কৰা হৈছে আমি প্ৰথমতে পঢ়িছো কি ভাগ দুটা কি বহিঃকেন্দ্ৰমণ্ডল আৰু আন্তঃকেন্দ্ৰমণ্ডল তো বহিঃকেন্দ্ৰমণ্ডল স্তৰটো কিমান কিলোমিটাৰ ডাঠ এটো হৈছে 2250 কিলোমিটাৰ ডাঠ বহিঃকেন্দ্ৰমণ্ডল অৰ্থাৎ এই যিখিনি স্তৰ আছে গ্ৰে কালাৰৰ এটো হৈছে বহিঃকেন্দ্ৰমণ্ডল এটো 2250 কিলোমিটাৰ ডাঠ আৰু যেটো আন্তঃকেন্দ্ৰমণ্ডল হেতু হৈছে 1228 কিলোমিটাৰ ডাঠ হয় ওকে মনত ৰাখিব এইবিলাক ইম্পৰ্টেন্ট হয় আৰু পাৰিলে লিখি ল'ব আপোনালোকে তো বন্ধু বান্ধৱীসকল ভিডিওটি স্কিপ নকৰিব গোটেইখিনি চাব তেতিয়াহলে আপোনালোকে গোটেইখিনি বুজিব পাৰিব আৰু এনসাৰ কৰতে সুবিধা হ'ব কাৰণ এমসিকিউ যদি আমি অকল এমসিকিউ যদি পঢ়ো তেতিয়াহলে কি হয় আমাৰ কনফিউজন থাকি যায় আৰু ডেসক্ৰিপচনলি পঢ়িলে আমাৰ কনফিউজনটো না থাকে আমি এনসাৰটো ভালদৰে কৰিব পাৰো ওকে তো ভিডিওটি স্কিপ নকৰিব তাৰপিছত আহিছো শিল অৰ্থাৎ শিলৰ বিষয়ে আমি পঢ়িম কি কৈছে পৃথিৱীৰ খোলাটোৰ এক প্ৰধান উপাদান হল শিল পৃথিৱীৰ যেটো খোলা আছে এই পৃথিৱীৰ খোলাটোৰ প্ৰধান উপাদান হৈছে কি শিল তো শিলেৰে গঠিত বাবে স্তৰটোক শিলামণ্ডল বলা হয় তো শিলেৰে যেহেতু গঠিত হয় পৃথিৱীৰ উপৰিভাগটো তো যাৰ বাবে ইয়াক শিলামণ্ডল বুলিও কোৱা হয় শিলসমূহ ভিন ভিন মণিকাৰে গঠিত হয় শিলবিলাক আকৌ ভিন ভিন মণিকাৰে গঠিত হয় এই মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ আকৃতি ৰং কঠিনতা আদিৰ তাৰতম্য হয় কি কৈছে শিলত থকা ৰাসায়নিক পদাৰ্থবোৰ হল শিলত কিছুমান ৰাসায়নিক পদাৰ্থ থাকে যিবিলাক হৈছে কি ৰাসায়নিক পদাৰ্থ থাকে সিলিকন এলুমিনিয়াম লো ক্যালসিয়াম সোডিয়াম পটাছিয়াম কাৰ্বন সালফাৰ আদি প্ৰচুৰ পৰিমাণে থাকে তো এইবিলাক শিলত থকা ৰাসায়নিক পদাৰ্থ হয় আপোনালোকৰ নামবিলাক মনত ৰাখিব ইয়াৰ উপৰিও শিলত কিছু পৰিমাণ তাম সি দস্তা আদি ধাতু পোৱা যায় শিলত আৰু কি কিছুমান ধাতু পোৱা যায় তাৰ ভিতৰত হৈছে তাম সিহ দস্তা আদি পোৱা যায় ঠিক আছে কি কৈছে উৎপত্তি অনুযায়ী শিলক তিনি প্ৰকাৰে ভাগ কৰিব পাৰি আমি শিলক আকৌ তিনি প্ৰকাৰে ভাগ কৰিব পাৰি কি আগ্নেয় শিল গেদীয় শিল আৰু ৰূপান্তৰিত শিল তো আগ্নেয় শিলক আকৌ দুটা ভাগত ভাগ কৰা হৈছে অন্তৰ্ভেদী আৰু বহিৰ্ভেদী তো এতিয়া আমি এই গোটেইখিনি আলোচনা কৰিম এই শিলৰ ওপৰত তো প্ৰথমতে আগ্নেয় শিলৰ বিষয়ে আলোচনা কৰো পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহ কি মেগমা বলা হয় পৃথিৱীৰ অন্তৰ্ভাগত যিবিলাক গলিত উত্তপ্ত পদাৰ্থ আছে হিয়তক কি মেগমা বুলি কোৱা হয় ঠিক আছে হিয়তক মেগমা বুলি কোৱা হয় এনে মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয় কিছে এনে মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰে আৰু কালক্ৰমত তাপ বিকিৰণ কৰি শীতল অৱস্থাত পৰিণত হয় এনে ধৰণে গঠন হোৱা শিলক অন্তৰ্ভেদী শিল বুলি কোৱা হয় অন্তৰ্ভেদী আগ্নেয় শিল বুলি কোৱা হয় ঠিক আছে
তাৰপিছত কৈছে কিছুমান প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাট মেলিলে সেইফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয় আৰু কিছুমান প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাট মেলি যিবিলাক উত্তপ্ত পদাৰ্থসমূহ আছে সেইবিলাক বা মেগমা বাহিৰলৈ ওলাই আহে আৰু লাভা হিচাপে ভূপৃষ্ঠত জমা হয় এইবোৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত তাপ বিকিৰণ কৰি গোট মাৰি টান হৈ শিলৰ সৃষ্টি কৰে তাক বহিৰ্ভেদী আগ্নেয়শিল বোলে এইবিলাক কি যিবিলাক বাহিৰলৈ আহে সেইবিলাক আকৌ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত কি হয় তাপ বিকিৰণ কৰে আৰু গোট মাৰি টান হৈ শিলৰ সৃষ্টি হয় যাক আমি কি বহিৰ্ভেদী আগ্নেয়শিল বুলি কওঁ ওকে এই শিলত সাধাৰণতে সোণ ৰূপ সি দস্তা আদি মূল্যৱান ধাতু পোৱা যায় এই কি কৈছে এই আগ্নেয়শিলত কি পোৱা যায় সোণ ৰূপ সি দস্তা আদি মূল্যৱান ধাতু পোৱা যায় আৰু বেছল্ট গ্ৰেনাইট গেব্ৰ বেথলিট আদি আগ্নেয়শিলৰ উদাহৰণ যদি এক্সামত আহে যে বেছল্ট এইটো কি শিলৰ উদাহৰণ হয় তো এইটো কি হ'ব আগ্নেয়শিলৰ উদাহৰণ হৈ যাব ঠিক আছে গ্ৰেনাইট গেব্ৰ বেথলিট এইবিলাক আগ্নেয়শিলৰ এক্সাম্পল হয় তো মনত ৰাখিব আপোনালোকে কি কৈছে উত্তৰ পূব ভাৰতত থকা খাচিয়া জয়ন্তী আৰু নীলাচল পাহাৰত থকা শিলাখণ্ড আগ্নেয়শিলৰ উদাহৰণ তাত উত্তৰ পূব ভাৰতত যে খাচিয়া তাৰপিছত জয়ন্তীয়া আৰু নীলাচল পাহাৰত যিবিলাক শিলাখণ্ড আছে এই সকলোবোৰ শিলাখণ্ড কি আগ্নেয়শিলৰ উদাহৰণ হয় তো তাৰপিছত আমি পঢ়িম গেদীয় শিলৰ বিষয়ে কি কৈছে স্তৰে স্তৰে এই শিল গঠিত হয় বাবে ইয়াক স্তৰীভূত শিল বোলা হয় এই গেদীয় শিলবিলাক কি স্তৰে স্তৰে গঠিত হয় যাৰ বাবে ইয়াক স্তৰীভূত শিল বুলি কোৱা হয় কয়লা চূণশিল কংগ্লমাৰেট আদি গেদীয় শিলৰ উদাহৰণবিলাক কি কয়লা চূণশিল কংগ্লমাৰেট আদি গেদীয় শিলৰ উদাহৰণ হয় তাৰপিছত কি কৈছে হিমালয় পৰ্বতত থকা শিলাখণ্ড গেদীয় শিল হয় হিমালয় পৰ্বত যিটো আছে সেই হিমালয় পৰ্বতত থকা যিমানখিনি শিলাখণ্ড আছে সেই গোটেইখিনি গেদীয় শিলৰ উদাহৰণ হয় গেদৰ পৰা গেদীয় শিললৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াটোক দ্বিজনন প্ৰক্ৰিয়া বোলে অৰ্থাৎ এইটো ইম্পৰ্টেণ্ট হয় খুবেই ইম্পৰ্টেণ্ট হয় এইটো কি ইম্পৰ্টেণ্ট ঠিক আছে গেদৰ পৰা গেদীয় শিললৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াটোক দ্বিজনন প্ৰক্ৰিয়া বোলে আৰু শিলৰ পৰা মাটি সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক কি প্ৰক্ৰিয়া বোলে কমেণ্ট বক্সত জনাব আপোনালোকে আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ এইটো এতিয়ালৈকে এক্সামত অহা দেখা নাই কিন্তু শিলৰ পৰা মাটি সৃষ্টি হোৱা প্ৰক্ৰিয়াটো যিটো আছে সেইটো প্ৰায়ে এক্সামত আহি থকা দেখা যায় তো মোৰ মতে এইবাৰ এইটো অহাটো আহিব লাগে মানে মোৰ মতে এইবাৰ এইটো আহিব লাগে ঠিক আছে তো গেদৰ পৰা গেদীয় শিললৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াটোক দ্বিজনন প্ৰক্ৰিয়া বুলি জনা যায় তাৰপিছত আহিছোঁ ৰূপান্তৰিত শিল অৰ্থাৎ আগ্নেয় আৰু গেদীয় শিল যদি বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয় তাক ৰূপান্তৰিত শিল বোলে কি কৈছে আগ্নেয় আৰু গেদীয় শিল যিবিলাক আছে যদি বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক যি পৰিৱৰ্তন হৈ নতুন শিলৰ সৃষ্টি হয় তাক ৰূপান্তৰিত শিল বুলি কোৱা হয় ঠিক আছে তো আগ্নেয় আৰু গেদীয় শিলৰ পৰা তাপ আৰু চাপৰ ফলত সৃষ্টি হোৱা ৰূপান্তৰিত শিলসমূহ কি হয় আগ্নেয় শিল যি মাইকী আছে মাইকীৰ পৰা কি শিল সৃষ্টি হৈছে ৰূপান্তৰিত শিল চিষ্ট আৰু গ্ৰেনাইটৰ পৰা নিজ অৰ্থাৎ আগ্নেয় শিল মাইকী আৰু গ্ৰেনাইট এই দুটাৰ পৰা চিষ্ট আৰু নিজ ৰূপান্তৰিত শিলৰ সৃষ্টি হৈছে আৰু গেদীয় শিল চূণশিলৰ পৰা মাৰ্বল সৃষ্টি হৈছে আৰু বোকা শিলৰ পৰা স্লেট সৃষ্টি হৈছে ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব তাৰপিছত আমি পঢ়িম মণিকৰ বিষয়ে অৰ্থাৎ পৃথিৱীত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোট পদাৰ্থসমূহে হ'ল মণিক পৃথিৱীত প্ৰাকৃতিকভাৱে যিবিলাক অজৈৱিক পদাৰ্থ সৃষ্টি হয় এই পদাৰ্থসমূহ হৈছে মণিকসমূহক দুটা শ্ৰেণীত ভাগ কৰা হৈছে এই মণিকসমূহক আকৌ দুটা শ্ৰেণীত ভাগ কৰা হৈছে এটা হৈছে শিল গঠনকাৰী মণিক আৰু আনটো হৈছে আকৰ গঠনকাৰী মণিক তো মুক্ত ধাতৱীয় মণিকসমূহ হ'ল মণিকৰ বিষয়ে আমি পঢ়িম কি মুক্ত ধাতৱীয় মণিক কোনবিলাক হয় সোণ ৰূপ তাম চি পাৰা টিন দস্তা আদি মুক্ত ধাতৱীয় মণিক আৰু অধাতৱীয় মুক্ত মণিকসমূহ হ'ল গ্ৰেফাইট হীৰা গন্ধক ছালফাৰ ইত্যাদি ঠিক আছে তো অধাতৱীয় মুক্ত মণিকসমূহ হৈছে এইবিলাক আৰু অধাতৱীয় মণিকসমূহ হ'ব এইটো হ'ব অধাতৱীয় মণিক এইটো অধাতৱীয় মুক্ত মণিক আৰু এইটো অধাতৱীয় মণিক এইবিলাক হৈছে আৰ্ছেনিক এণ্টিমনি বিস্মা থেলেৰিয়াম ইত্যাদি হৈছে অধাতৱীয় মণিক ঠিক আছে তো লাষ্ট আমি আহিলোঁ মাটিৰ বিষয়ে পঢ়িম কি কৈছে
শিলৰ পৰাই মাটিৰ উৎপত্তি হয় ঠিক আছে শিলৰ পৰাই কি হয় আমাৰ মাটি উৎপত্তি হয় এই শিলৰ পৰা সৃষ্টি হোৱা এই শিলৰ পৰা মাটি সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক কি বিচূৰ্ণী ভৱন প্ৰক্ৰিয়া বোলা হয় বিচূৰ্ণী ভৱন প্ৰক্ৰিয়া বুলি কোৱা হয় প্ৰাকৃতিক মাটি ভূপৃষ্ঠৰ পৰা 5 পৰা 10 ফুট তললৈ পোৱা যায় যেটো ন্যাচাৰাল সয়েল আছে এটো কি ভূপৃষ্ঠৰ পৰা 5 পৰা 10 ফুট তললৈ পোৱা যায় এটো মনত ৰাখিব মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত হয় মাটি কি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত হয় মাটিৰ জৈৱিক উপাদান বুলিলে কি মাটিৰ জৈৱিক উপাদান বুলিলে আমি কিহক বুজাম হিউমাছক বুজাম অৰ্থাৎ হিউমাছ কেনেদৰে তৈয়াৰ হয় মাটিত থকা যিবিলাক গছ-গছনিৰ ডাল পাতৰ অংশ বিভিন্ন জীৱ যেনে কেঁচু তাৰ পিছত কুমতি এন্দুৰ পোকপৰুৱাৰ মৃতদেহ গৰুমহ আদি বিভিন্ন জীৱ-জন্তুৰ বিষ্ঠাবৰ মাটিত থকা জৈৱিক পদাৰ্থ এনে পদাৰ্থসমূহৰ ৰদত শুকাই পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত কি হয় হিউমাছ সৃষ্টি হয় এইটো হৈছে এই হিউমাছ হৈছে মাটিৰ জৈৱিক উপাদান ঠিক আছে আকৌ মাটিত থকা অজৈৱিক পদাৰ্থবোৰ হ'ল নাইট্ৰজেন পটাছিয়াম মেগনেছিয়াম সালফাৰ লো তাম ক্যালসিয়াম ফসফৰাছ ইত্যাদি হৈছে মাটিত থকা অজৈৱিক পদাৰ্থ ওকে তো আজিৰ ভিডিওটিৰ পৰা যদি আপোনালোকে অলপ নহলে অলপ কিবা শিকিবলৈ পাৰিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু থাম্বছ আপ দিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ এটা লাইকৰ কাৰণে আমি বহুত মোটিভেশ্যন হওঁ আৰু এনেকুৱা টপিকৰ ওপৰত আপোনালোকে ভিডিও পাই থাকিব আৰু জব নিউজৰ কাৰণেও আপোনালোকে এইটো চেনেল সাবস্ক্ৰাইব কৰিব পাৰে কাৰণ বিভিন্ন ধৰণৰ জব নিউজ এইটো চেনেলত আপলোড দিয়া হ'ব ঠিক আছে তো ভিডিওটি চোৱাৰ কাৰণে থ্যাংক ইউ